হাই গাইজ ৱেলকাম টু মাই চেনেল পম্পেজ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বহুত দিনৰ মূৰত, দিন নহয় মাহ হৈ গৈছে, মাহৰ মূৰত ভিডিঅ' আনিছোঁ। কেইমাহ হ'ল ক'ব নোৱাৰোঁ, কিন্তু তথাপিও ভিডিঅ'টো দিছোঁ আৰু পুৰণা হ'লেও। আশা কৰোঁ আপোনালোকে চাব। আৰু এইজোপা ফুলজোপা দেখিছেনে, ইমান ভাল লাগে লাগি থাকিলে। মই ইয়াৰ পৰা আনি পেলাই পূজা কৰাৰ সময়ত দিওঁ। আৰু আপোনালোকক অকণমান বাহিৰটো দেখাই দিছোঁ, যিটো সেউজীয়া সেউজীয়া হৈ থাকে ন, মই নিজেও চাই ভাল পাওঁ আৰু কেতিয়াবা কেতিয়াবা ভিডিঅ'ত আপোনালোককো দেখাই দিওঁ। আৰু এই নিম গছজোপা দেখিছেনে, মোৰ কিবা এটা বৰ বেছি ভাল লাগে নিম গছজোপা। যেতিয়া মানে বহো নহয়, নিম গছজোপা চাই কিবা এটা বহুত ভাল লাগে। আৰু এতিয়া মই পটককৈ টিকলিৰ স্কুলৰ পৰা আহি আছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু মই যে কৈছিলোঁ টিকলিৰ স্কুলৰ পৰা আহোঁ, আচলতে তাইৰ কিতাপ আনিব গৈছিলোঁ স্কুলৰ পৰা। আৰু এই ভিডিঅ'টো বহুত পুৰণা হয়, এতিয়াতো তাইৰ ক্লাছ হৈ আছে বাৰু, তথাপিও ভিডিঅ'টো চাব আশা কৰোঁ। আৰু এতিয়া এইবিলাক হৈছে টিকলিৰ স্কুলৰ পৰা কিতাপ দিছে। আজিকালিতো জানেই বহুত কিতাপ দিয়ে সিহঁতক, 12খনমান কিজানি আছেই। আৰু এতিয়া চব এইবিলাক কভাৰ লগাব লাগিব, যিটো কাম মই বহুত বেছি টান পাওঁ, কিন্তু উপায় নাই, কৰিবতো লাগিবই। আৰু এইটো দেখিছেনে, স্কুলৰ পৰা দিছে, এইটো কাগজৰ হয়। এইবাৰ বক্সটো মই যোৱাবাৰতো ভিডিঅ' কৰিছিলোঁ কিতাপখন দেখাওঁতে, সেইটো ভাল আছিলে, মানে বেগে আছিলে এটা চিলমাৰি, কিতাপখন ধুনীয়াকৈ ভৰাই থ'ব পাৰি। এইবাৰ পইচাও বেছি লৈছে, কিন্তু কাগজৰ এটা দি পঠাইছে, সেয়াই আৰু এইখন তাইৰ আৰ্ট এণ্ড ক্ৰাফ্ট এইবিলাক। আৰু কিতাপৰ কভাৰবিলাক মই কালি লগাম। আৰু টিকলি এতিয়া যিহেতু নতুন কিতাপ পাইছে, তাই কিতাপবিলাক চাই আছে। তো যিকিনেও ভিডিঅ'টো আপোনালোকে চাওক। আৰু এতিয়া মই কণ্টিনিউ নকৰোঁ আজি আৰু ভিডিঅ'টো, কাৰণ এতিয়া মই যাওঁ, ঘৰত ভাত পানী বনাব আছে। তো ভিডিঅ'টো কালিৰ পৰা আকৌ হাই গাইজ, এইটো দুদিনমান পিছৰ ভিডিঅ' হয়, মই আগৰ ভিডিঅ'টো এণ্ড নকৰিলোঁ, গতিকে এইখিনিও তাতে মানে সেইটো ভিডিঅ'ৰ লগত এণ্ড কৰি দিম। মই আপোনালোকক মই ৰাস্তাটো দেখাইছোঁ, বহুত বেছি গৰম আৰু ৰ'দ পৰিছে। টিকলিক থৈ আহিলোঁ আচলতে। আৰু সেয়া এতিয়া ভাতৰ যোগাৰ কৰোঁ। এইফালে জলকীয়াকেইটা দেখিছেনে, এইকেইটা মই ৰ'দত দিলোঁ, দি পেলাই শুকুৱাইছোঁ। আচাৰ বনাম, বহুতে খাই ভাল পায় ভোট জলকীয়া। মই ইমান মানে কি জ্বলা যে বহুত, গোন্ধটো ভাল পাওঁ, কিন্তু খাব ইমান নোৱাৰোঁ। আৰু এই যে দেখিছে বৈয়ামত, এইখিনি মই অলৰেডি আচাৰত অলপমান বনাইছোঁ, সেইখিনিও কাটি কাটি ইয়াতে দি দিম। আৰু ছাইডৰ খালী বৈয়ামটো যে, সেইখিনিত সেইটো বৈয়ামত মই নহৰু আচাৰ বনাইছিলোঁ, যিখিনি মই ৰ'দত দিছোঁ। এনেকৈ অকণমান অকণমান বনাই থাকোঁ, আৰু আচাৰ থাকিলে ভাল লাগে, ঘৰত পটককৈ খাব মন গ'লে খাব পাৰি। আৰু এতিয়া মই বনাম এয়া লাওৰ আগ, আধা খালোঁ মানে এসাঁজ, এতিয়া এইখিনি আছে, এইখিনি জল্দি জল্দি বনাম। আৰু বনাইছোঁ এয়া মাছৰ আঞ্জা, এয়া ভোল, আলু আৰু জিকা মিক্স কৰি পেলাই এখন মাছৰ আঞ্জা বনাইছোঁ। এতিয়া দুপৰীয়াৰ কাৰণে বনাইছোঁ। আৰু এতিয়া তো সেয়া আঞ্জাখন হ'লে অলপ পিছত ভাতকেইটা উঠাই দিম, যেতিয়া খাব হ'ব, কাৰণ তাইকটো অলপ সোনকালে খুৱাব লাগিব। আৰু এয়া দেখিছেনে মোৰ থাপনাখন, মই আগৰ ভিডিঅ'ত এই থাপনাখন দেখুওৱা নাই নেকি, এখন নতুনকৈ বনাইছোঁ, নাজানো দেখাইছোঁ যদি বাৰু মই পাহৰিছোঁ। তো তথাপিও এবাৰ আকৌ দেখাই দিলোঁ আপোনালোকক, এইখন মই নতুনকৈ বনাইছোঁ। আৰু আগৰ থাপনাখন এইখন মই ছাইডত লগাই দিছোঁ, এইখন আছিল আগৰ থাপনা, মানে টুল এখনতে মই থাপনাখন ৰাখিছিলোঁ। আৰু এতিয়াও এয়া চাওক, এইখন থাপনাৰ ওচৰতে ৰাখিছোঁ, বগা কালাৰ কৰি পেলাই সৰু থাপনাখন, এইখনেই আছিল মোৰ আগৰ থাপনা। আৰু এইখন পেলাই দিয়া নাই, পেলাব বেয়া লাগে ন, সেইকাৰণে থৈ দিছোঁ, চাওঁ কি কৰোঁ ভাবিম। আৰু এতিয়া এয়া কাম বন সকলো হ'ল। আৰু এতিয়া মই এইখিনি সময়ত খাম একাপ চাহ, কাৰণ এইখিনি সময়ত মোৰ খুব চাহ একাপ খাব মন যায়। আৰু টিকলিক দেখাই আছোঁ ৰ'ব। আৰু ইয়াত টিকলি তাৰ কিতাপখিনিত কভাৰ লগাই দিলোঁ। আৰু এতিয়া তাই যিহেতু নতুন কিতাপ, সেইকাৰণে চাই আছে। আৰু ভিডিঅ'টোতো আগৰে হয়, মই কৈছোঁৱেই। তো সেয়াই। আৰু এতিয়া তাইক ভাত পানী খুৱাই পেলাই শুবলৈ দিম, কিন্তু ক'ত শুৱে তাই, দিনত একেবাৰে নুশুৱে, শুবলৈ একদম মন নকৰে। স্কুলৰ পৰা আহিলেও তাই মানে ভাগৰ লাগে, তথাপিও তাই শুবলৈ নোখোজে। তো যি কি নহওক, এনেকৈ ভিডিঅ'ৰ যোগেদি তাইক মই এনেকৈ ৰাখোঁ, অলপ অলপ ৰাখিবলৈ চেষ্টা কৰোঁ, কাৰণ সেয়া আৰু আগতেও বহুতবাৰ কৈছোঁ ভিডিঅ'ত একেই কথা, ডাঙৰ হৈ গৈ আছে, তাইৰ পিছত চাই ভাল পাব, বা আমিও চাই ভাল পাওঁ। এতিয়াও তাইৰ আগৰ ভিডিঅ'বিলাক কেতিয়াবা চালে আমাৰে ভাল লাগে, ঠিক এনেকৈ ৰাখি থ'বলৈ চেষ্টা কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ক'ব কমেণ্ট কৰি, যদি বেয়া পাইছে তেতিয়াও প্লিজ কমেণ্ট কৰি জনাব, তেতিয়া গম পাম। আৰু এনেকৈ দি যাম মাজে মাজে, মানে যিহেতু খুলিছোঁ ন চেনেলটো, কণ্টিনিউ নকৰিলেও মই অকণমান কিবা কিবি ৰাখিবলৈ চেষ্টা কৰোঁ স্মৃতি হিচাপে। আৰু এয়া ভাত পানী খাই বৈ হ'ল, অকণমান মই বাহিৰত বহিছিলোঁ, তো ভাবিলোঁ আপোনালোকক অকণমান বাহিৰটো দেখাই দিওঁ।
নবহে এনেকৈ বহা নাযায় বাৰু, ডাইৰেক্ট ভাত পানী খাই যি ভাগৰ লাগে ৰাতিপুৱাৰ পৰা বিচনাতে যোৱা যায়। কিন্তু আজি বহিলোঁ সেইকাৰণে দেখালোঁ। আৰু এই ফুলজোপা দেখিছেনে ইমান লাগিছে, নাৰ্জী ফুল। আৰু এইজোপা মই ৰুইছোঁ মেইনলি ভগৱানৰ ওচৰত দিবৰ মানে ফুল দিবৰ কাৰণে, চাকি দিওঁতে ফুল দিলে ভাল লাগে চাকি জ্বলোৱাৰ সময়ত। তো সেইকাৰণে মই ৰুইছিলোঁ, কাৰণ এতিয়া দি থাকোঁ আৰু ইয়াৰ পৰা অলপ ছিঙি পেলাই কেইপাহমান। আৰু এই জবাজোপা আগতে বহুত লাগিছিলে, তেতিয়াও মই দিছিলোঁ ভগৱানক, কিন্তু এতিয়া দেখিছেনে নালাগে, একপাহ লাগি আছে, এপাহ লাগে আকৌ এপাহ লাগে। গতিকে এজোপা নিচিঙো, খুব কম লাগে, ইয়াৰ পৰাই ছিঙি পেলাই দিওঁ। তো সেয়াই, বহুত ওখ হৈছে গছজোপা। আৰু চাওঁ কি দেখাওঁ আপোনালোকক, নে ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ। চাই থাকক। এইখিনি সময় মই অকণমান বহিছোঁ, যাম অকণমান পিছত ভিতৰলৈ, কাৰণ তাই মাতি আছে মোক।